নমস্কাৰ বন্ধুসকল, স্পীড ইপ এপ্লিকেশ্যনৰ পৰা আমি যোনটো ওৱান লাইনাৰ সিৰিজ কাৰেণ্ট এফেয়াৰ্ছৰ আৰম্ভ কৰিছোঁ তাৰ এইটো 5 নম্বৰ ভিডিঅ'। তো আহক আমি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। আজি আমাৰ প্ৰথম ওৱান লাইনাৰটো হ'ল অন মাৰ্চ 7, 2023 দ্য এডুকেশ্যন মিনিষ্টাৰ হেজ লঞ্চড দ্য নিউ BS কোৰ্ছ বেচেলৰ অফ চায়েন্স কোৰ্ছ ইন হুইচ IIT। এইটো আনচাৰ হ'ব IIT মাদ্ৰাছ। ইয়াৰ অৰ্থ হৈছে যে এডুকেশ্যন মিনিষ্টাৰে, এইটো ইউনিয়ন এডুকেশ্যন মিনিষ্টাৰৰ কথা কৈ আছে, আৰু এওঁৰ নাম হ'ল ধৰ্মেন্দ্ৰ প্ৰধান। ইউনিয়ন এডুকেশ্যন মিনিষ্টাৰৰ নাম হ'ল ধৰ্মেন্দ্ৰ প্ৰধান। তেওঁ কি কৈছে, এটা নতুন BS কোৰ্ছ, BS মিনছ বেচেলৰ অফ চায়েন্স, বেচেলৰ অফ চায়েন্সৰ যোনটো BSc বুলি কওঁ আমি ইয়াত, তেনেকৈ বেচেলৰ অফ চায়েন্সৰ কোৰ্ছ এটা নিউলি ইন্ট্ৰডিউচ কৰিছে। এইটো কোনটো IIT কৰিছে, প্ৰশ্নটো হ'ল কোনটো IIT কৰিছে, আৰু ইয়াৰ আনচাৰ হ'ব IIT মাদ্ৰাছ, IIT মাদ্ৰাছ। 2 নম্বৰ ওৱান লাইনাৰটো আছে who has become the world #1 tennis player in the ATP rankings released on March 7, 2023। March 7 মাৰ্চত ATP ranking ৰিলিজ কৰা হৈছে, আৰু এই ATP rankingত world #1 টেনিছ প্লেয়াৰ কোন হৈছে বুলি সুধিছে, আৰু ইয়াৰ উত্তৰ হ'ব নোভাক জকোভিচ। নোভাক জকোভিচ তেওঁ সাৰ্বিয়াৰ প্লেয়াৰ হয়, সাৰ্বিয়া দেশৰ প্লেয়াৰ হয় তেওঁ নোভাক জকোভিচ। নেক্সট আছে অন মাৰ্চ 8, 2023 Sheikh Ahmed Nawaf Al Ahmed Al Sabah has been appointed as the Prime Minister of। এইটো এজন মানুহৰে নাম, Sheikh Ahmed Nawaf Al Ahmed Al Sabah। এইজন কোনটো দেশৰ প্ৰাইম মিনিষ্টাৰ হৈছে মাৰ্চ মাহত, 2023 চনৰ মাৰ্চ মাহত কোনটো দেশৰ প্ৰাইম মিনিষ্টাৰ হৈছে, আৰু ইয়াৰ উত্তৰ হ'ব কুৱেট। তেওঁ কুৱেটৰ প্ৰাইম মিনিষ্টাৰ হৈছে। নেক্সট হ'ল in which country a new species of lizard Philurus fimbriatus has been discovered। এটা লিজাৰ্ডৰ নতুন স্পিচিছ পাইছে যাৰ নাম কি Philurus fimbriatus। এইটো কোনটো কাণ্ট্ৰিত পোৱা গৈছে, এইটো অষ্ট্ৰেলিয়াত পোৱা গৈছে। নেক্সট আছে who has become the first woman to command an Indian Air Force unit on March 8, 2023। ইণ্ডিয়ান এয়াৰ ফ'ৰ্চৰ এটা ইউনিটক কমাণ্ড দিয়া প্ৰথমজন মহিলা হৈছে তেওঁ, আৰু তেওঁৰ নাম হ'ল শৈলজা ধামি। শৈলজা ধামি তেওঁ কি কৰিছে, ইণ্ডিয়ান এয়াৰ ফ'ৰ্চক শ্বৰ্ট ফৰ্মত লিখে IAF। ইণ্ডিয়ান এয়াৰ ফ'ৰ্চৰ এটা ইউনিটক তেওঁ কমাণ্ড দিয়া প্ৰথম মহিলা হৈছে। নেক্সট আছে অন মাৰ্চ 8, 2023 চালহৌ টৌনৌ হেজ বিকাম দ্য ফাৰ্ষ্ট ওমেন মিনিষ্টাৰ টু লিড দ্য কেবিনেট অফ হুইচ ষ্টেট। চালহৌ টৌনৌ বুলি এজনী মহিলা আছে, তেওঁ কি কৰিছে, যিকোনো এটা ষ্টেটৰ কেবিনেটক লিড কৰিছে প্ৰথমবাৰৰ কাৰণে, আৰু এইটো ষ্টেটৰ নাম হৈছে, ষ্টেটটোৰ নাম হ'ল নাগালেণ্ড। নাগালেণ্ডৰ ষ্টেট কেবিনেটক তেওঁ কি কৰিছে, লিড কৰিছে। নেক্সট আছে অন মাৰ্চ 8, 2023 ONGC has signed MOU মানে মেমৰেণ্ডাম অফ আণ্ডাৰষ্টেণ্ডিং, মানে এটা চুক্তিপত্ৰ। ONGC এটা চুক্তিপত্ৰ চাইন কৰিছে কাৰ লগত, উইথ টোটেল এনাৰ্জিজ অফ হুইচ কাণ্ট্ৰি ফৰ ডিপ ৱাটাৰ এক্সপ্লৰেশ্যন। টোটেল এনাৰ্জিজ এটা কোম্পানী হয়, আৰু ONGC এটা কি হয়, কোম্পানী হয়। এইটো এটা চেণ্ট্ৰেল গভৰ্ণমেণ্ট অৰ্গেনাইজেশ্যন হয় ONGC। এই দুটাৰ মাজত ONGC আৰু টোটেল এনাৰ্জিজ ইয়াৰ মাজত কি হৈছে, এটা MOU চাইন হৈছে। ডেট মিনছ এটা চুক্তিপত্ৰ চাইন হৈছে। এই টোটেল এনাৰ্জিজটো কোনটো দেশৰ হয়, টোটেল এনাৰ্জিজ কোম্পানীটো কোনটো দেশৰ হয় বুলি সুধিছে ইয়াত, আৰু ই হ'ব ফ্ৰান্স দেশৰ এটা কোম্পানী। আৰু তেওঁলোকে কি কৰিব, ডিপ ৱাটাৰ এক্সপ্লৰেশ্যন কৰিব। ডিপ ৱাটাৰ এক্সপ্লৰেশ্যন মানে চিৰ ভিতৰত গৈ, সাগৰ মহাসাগৰৰ ভিতৰত তলত গৈ তেওঁলোকে ডিপ ৱাটাৰ এক্সপ্লৰেশ্যন কৰিব। তাত কি পোৱা যায় সেইবিলাক তেওঁলোকে পৰীক্ষা নিৰীক্ষা কৰিব। নেক্সট আছে হু হেজ বিন অনাৰ্ড উইথ দ্য লাইফ টাইম এচিভমেণ্ট এৱাৰ্ড এট দ্য 8th নেশ্যনেল ফটোগ্ৰাফী এৱাৰ্ড চেৰিমনী। যোনটো নেশ্যনেল ফটোগ্ৰাফী এৱাৰ্ড চেৰিমনী হৈছিলে, আৰু এইটো 8 নম্বৰ নেশ্যনেল ফটোগ্ৰাফী এৱাৰ্ড চেৰিমনী হয়, তাত লাইফ টাইম এচিভমেণ্ট এৱাৰ্ডটো কাক দিয়া হৈছে, আৰু ইয়াৰ উত্তৰ হ'ব শিপ্ৰা দাস। কাক দিয়া হৈছে, শিপ্ৰা দাস। নেক্সট আছে where is the 5th ASEAN India Business Summit 2023 held on March 9, 2023, আৰু ইয়াৰ উত্তৰ হ'ব কুৱালালামপুৰ। কুৱালালামপুৰত কি হৈছে, ASEAN India Business Summit, এই মিটিংটো হৈছে 5th ASEAN India Business Summit 2023। এই বিজনেছ সামিটটো ক'ত হৈছে, কুৱালালামপুৰত হৈছে। আৰু ASEAN এটা অৰ্গেনাইজেশ্যন, সাউথ ইষ্ট এছিয়াৰ নেশ্যনবিলাক ইয়াত অন্তৰ্ভুক্ত হৈছে। আপোনালোকে এইটো গুগলত মাৰি চাব যে ASEAN অৰ্গেনাইজেশ্যনটোৰ মেম্বাৰ কাণ্ট্ৰি কোন কোন হয়। সাউথ ইষ্ট এছিয়াৰ যোনবিলাক দেশ আছে তেওঁলোকে মিলি এই অৰ্গেনাইজেশ্যনটো ফৰ্ম কৰিছে ASEAN। তো ইয়াৰ যোনটো বিজনেছ সামিট হৈছিলে 2023ত ইণ্ডিয়া আৰু ASEAনৰ মাজত যোনটো বিজনেছ সামিট হৈছিলে, এইটো ক'ত হৈছে, কুৱালালামপুৰত হৈছে। আৰু কুৱালালামপুৰ কোন দেশৰ এটা ঠাই হয়, সেইটো আপোনালোকে গুগলত মাৰি চাব। নেক্সট আছে হোৱেৰ ৱাজ বুমচু ফেষ্টিভেল চেলিব্ৰেটেড। বুমচু ফেষ্টিভেল ক'ত চেলিব্ৰেট কৰা হৈছে। এইবিলাক ফেষ্টিভেল বা কালচাৰৰ যোনবিলাক কাৰেণ্ট এফেয়াৰ্ছত আহি থকা টপিক আছে, সেইবিলাক খুব ইম্পৰ্টেণ্ট হৈ যায়, কাৰণ কি এইটোৰ পৰা ডাইৰেক্টলি MCQ বনি যায় যে বুমচু ফেষ্টিভেল ক'ত চেলিব্ৰেট কৰা হয়। গতিকে আপোনালোকে এইটো চাব, আৰু এইটো নৰ্থ ইষ্টতে পৰে, গতিকে আপোনালোকে আৰু খুব বেছিকৈ চাব, কাৰণ এইটো অহাৰ চান্সেছ খুব বেছি। আৰু বুমচু ফেষ্টিভেলটো ক'ত চেলিব্ৰেট কৰা হয়, ছিকিমত কৰা হয়। নেক্সট আছে অন মাৰ্চ 9, 2023 ইন হুইচ কাণ্ট্ৰি ফৰ দ্য ফাৰ্ষ্ট টাইম ইন 25 years ওমেন হেভ বিন এলাউড টু জইন দ্য আৰ্মি। কৈছে যে 9 মাৰ্চ 2023ত কি কৰিছে, এটা কাণ্ট্ৰিয়ে কি কৰিছে, এটা দেশে কি কৰিছে, ফাৰ্ষ্ট টাইমৰ কাৰণে 25 yearsৰ ভিতৰত ফাৰ্ষ্ট টাইমৰ কাৰণে তেওঁলোকে কি কৰিছে, ওমেনক মানে মহিলাক কি কৰিছে, এলাউ কৰিছে জইন দ্য আৰ্মি। আৰ্মি জইন কৰাৰ কাৰণে তেওঁলোকে মহিলাক এলাউ কৰিছে। আৰু এইটো কোন দেশে এনেকুৱা কৰিছে, এই দেশটোৰ নাম হ'ল কলম্বিয়া। কোন দেশে কৰিছে, কলম্বিয়া। নেক্সট আছে who has been chosen as the winner of the Pritzker Architecture Prize 2023 on March 9, 2023। তো প্ৰশ্নটো সুধিছে যে Pritzker Architecture Prizeটো কোনে এবাৰ জিকিছে, 2023 চনত কোনে জিকিছে, এইটো জিকিছে ছাৰ ডেভিড চিপাৰফিল্ড। নেক্সট আছে in which state
Attukal Pongal is celebrated. Pongal বুলি কোৱাৰ লগে লগে আমাৰ মনত পৰিব লাগে যে পংগলটো ক'ত সেলিব্ৰেট কৰা হয়, কেৰালাত সেলিব্ৰেট কৰা হয়। ইয়াত প্ৰশ্নটো এনেকৈ হৈছে যে Attukal Pongal ক'ত সেলিব্ৰেট কৰা হয়, এটো কেৰালা ষ্টেটত এটো পংগল উৎসৱটো সেলিব্ৰেট কৰা হয়। নেক্সট আছে where is the highest iconic national flag hoisted in Jammu and Kashmir on March 9 2023? March 9ত 2023 চনৰ মাৰ্চ 9ত জম্মু কাশ্মীৰৰ এটা জায়গাত কি কৰিছিলে, এটা হাইয়েষ্ট আইকনিক নেশ্যনেল ফ্লেগ হোষ্ট কৰা হৈছিলে, মানে বহুত ওখ এটা নেশ্যনেল ফ্লেগ আমাৰ জাতীয় পতাকা তাত উত্তোলন কৰা হৈছিলে। এই জায়গাটোৰ নাম সুধিছে আৰু এই জায়গাটোৰ নাম হ'ব ডোডা। কি ডোডা। নেক্সট আছে where was the 5-day Yeoshang festival celebrated? তো 5 দিনীয়া Yeoshang ফেষ্টিভেলটো ক'ত সেলিব্ৰেট কৰা হৈছে বুলি সুধিছে। 5 দিনীয়া Yeoshang ফেষ্টিভেল ক'ত সেলিব্ৰেট কৰা হৈছে, ইয়াৰ উত্তৰ হ'ব মণিপুৰ। ইয়াৰ উত্তৰ কি হ'ব মণিপুৰ। নেক্সট কি আছে চাওক who has been appointed as the first Indian American judge in the New York court on March 9 2023? নিউ ইয়ৰ্ক কোৰ্টত প্ৰথমবাৰৰ কাৰণে এজন ইণ্ডিয়ান আমেৰিকানক কি কৰা হৈছে, জাজ হিচাপে নিযুক্ত কৰা হৈছে আৰু তেওঁৰ নামটো সুধিছে। ইয়াৰ উত্তৰটো হ'ব এই মানুহজনৰ নাম হ'ব অৰুণ সুব্ৰমণ্যম। তেওঁক প্ৰথমবাৰৰ কাৰণে নিউ ইয়ৰ্ক কোৰ্টত এজন ইণ্ডিয়ান আমেৰিকান মানুহ হিচাপে জাজ হিচাপে নিযুক্ত কৰা হৈছে। নেক্সট আছে হুইচ ফাউণ্ডেশ্যন ডে অফ CISF মানে কি চেন্ট্ৰেল ইণ্ডাষ্ট্ৰিয়েল চিকিউৰিটি ফ'ৰ্চ, হুইচ ফাউণ্ডেশ্যন ডে অফ CISF was celebrated on March 10? মানে মাৰ্চ 10ত CISF কি কৰিছে, তেওঁলোকৰ ফাউণ্ডেশ্যন ডে সেলিব্ৰেট কৰিছে, কিন্তু এইটো কেই নম্বৰ ফাউণ্ডেশ্যন ডে হিচাপে তেওঁলোকে সেলিব্ৰেট কৰিছে, এইটো 54th হ'ব। Next আছে according to the United Nations report on March 10 2023 which is the world's most oppressive country for women? তো ইয়াত সুধিছে ইউনাইটেড নেশ্যনৰ যোনটো ৰিপৰ্ট ওলাইছে মাৰ্চ 10 2023 ইউনাইটেড নেশ্যনৰ এটা ৰিপৰ্ট ওলাইছে, সেই ৰিপৰ্ট অনুসৰি সুধিছে যে কোনটো কাণ্ট্ৰি মহিলাসকলৰ কাৰণে মোষ্ট অপ্ৰেছিভ মানে কি, ইয়াত অপ্ৰেছিভ বুলি কওঁতে ইয়াত সুধিছে ওমেনক অপ্ৰেছিভ কাণ্ট্ৰি ফৰ ওমেন বুলি সুধিছে, গতিকে মহিলা নিৰ্যাতন ক'ত আটাইতকৈ বেছি হয় বুলি সুধিছে এইটোত। তো ইয়াৰ উত্তৰ হ'ব আফগানিস্তান। Next আছে which state health minister has launched a new health program আৰোগ্য মহিলা on March 10 2023? তো মাৰ্চ 10 2023 কোনটো ষ্টেটৰ হেল্থ মিনিষ্টাৰে কি কৰিছে, এটা হেল্থ স্কিম বা হেল্থ প্ৰগ্ৰাম এটা নিউ লঞ্চ কৰিছে, এইটো নাম হ'ল আৰোগ্য মহিলা। আৰু এইটো কোনটো ষ্টেটৰ হেল্থ মিনিষ্টাৰে কৰিছে, এইটো তেলেংগানা ষ্টেটৰ হেল্থ মিনিষ্টাৰে এইটো আৰোগ্য মহিলা বুলি এই স্কিমটো বা এই প্ৰগ্ৰামটো ষ্টাৰ্ট কৰিছে। ঠিক আছে who has become the first state in India to cultivate organized licorice মানে মুলেঠি on March 10 2023? তো মুলেঠি যোনটো খেতি হয়, এইটো মুলেঠিৰ খেতি অৰ্গানাইজ ভাৱে কোনটো ষ্টেটে প্ৰথমবাৰৰ কাৰণে আৰম্ভ কৰিছে বুলি সুধিছে, আৰু এইটো হিমাচল প্ৰদেশ বুলি কোৱা হ'ব, হিমাচল প্ৰদেশ। ইয়াৰ উত্তৰ হ'ব হিমাচল প্ৰদেশ। নেক্সট আছে who has become the first women officer to command the unit near the China border in Ladakh on March 10? তো আৰ্মিৰ যোনটো ইউনিট আছে, সেই ইউনিটটোক লাডাখৰ যোনটো চাইনা বৰ্ডাৰ আছে তাত কি কৰিছে, এজন মহিলা অফিচাৰে কি কৰিছে, কমাণ্ড কৰিছে, মানে কমাণ্ডিং অফিচাৰ হিচাপে এজন মহিলা নিযুক্ত হৈছে প্ৰথমবাৰৰ কাৰণে, আৰু তেওঁৰ নাম কি, গীতা ৰাণা। তেওঁৰ নাম হ'ল গীতা ৰাণা। Next আছে on March 10 which country's former prime minister Muhyiddin Yassin has been arrested on charges of corruption? তো ইয়াত হৈছে কোনটো কাণ্ট্ৰিৰ প্ৰাইম মিনিষ্টাৰ যাৰ নাম কি মুহিউদ্দিন ইয়াছিন, তেওঁক কি কৰা হৈছে চাৰ্জেছ অফ কৰাপশ্যনৰ চাৰ্জেছত এৰেষ্ট কৰা হৈছে। মুহিউদ্দিন ইয়াছিনক কৰাপশ্যনৰ চাৰ্জেছত, ভ্ৰষ্টাচাৰৰ চাৰ্জেছত তেওঁক এৰেষ্ট কৰা হৈছে। তেওঁ কোন দেশৰ প্ৰধানমন্ত্ৰী আছিলে, তেওঁ আছিলে মালয়েছিয়াৰ প্ৰধানমন্ত্ৰী। Next আছে according to the report what is the percentage increase in the number of pregnant women suffering from malnutrition? Suffering from malnutrition means কুপোষণৰ লগত জুড়ি থকা মহিলাসকল, প্ৰেগনেন্ট মহিলাসকলৰ যোনটো নাম্বাৰ আছে, মানে সংখ্যা আছে, তাত কিমান পাৰ্চেণ্ট ইনক্ৰিজ হৈছে বুলি এটা ৰিপৰ্ট অনুসৰি কোৱা হৈছে। চ' ইয়াত সুধিছে যে যিসকল মহিলা প্ৰেগনেন্ট হয়, গৰ্ভৱতী হয়, তেওঁলোকৰ ভিতৰত কুপোষণৰ লগত চাফাৰ কৰি থকা যিসকল মহিলা আছে, তেওঁলোকৰ সেই নাম্বাৰটোৰ কিমান পাৰ্চেণ্ট ইনক্ৰিজ হৈছে বুলি এটা ৰিপৰ্টে কৈছে। ইয়াত উত্তৰ হ'ব 25% ইনক্ৰিজ হৈ গৈছে। ডেট মিনছ বহুত বেয়া কথা, এইটো এটা বহুত ডাঙৰ এটা পাৰ্চেণ্টেজ, 25% বাঢ়ি গৈছে। মানে আগত যদি চাৰিজনী মহিলাই কি কৰিছিলে, কুপোষণৰ লগত যুঁজি আছিলে, এতিয়া তাৰ 25%, 25% তাৰমানে 4জনৰ জেগাত এতিয়া 5জন হৈ গৈছে। 5জনী গৰ্ভৱতী মহিলা এতিয়া বৰ্তমান কুপোষণৰ লগত যুঁজি আছে। Next হ'ল on March 11 2023 the Indian Air Force has signed a contract with HAL to buy how many Dornier 288 aircraft? তো এইটো এটা এয়াৰক্ৰাফ্টৰ নাম হয় Dornier 288 এয়াৰক্ৰাফ্ট। এইটো হলৰ পৰা কোনে কিনিব? হল মিন্স হিন্দুস্তান এৰোনটিকেল লিমিটেড। তেওঁলোকৰ পৰা ইণ্ডিয়ান এয়াৰ ফৰ্চে কি কৰিব? কিনিব। তো এইটো কেইটা কিনিব বুলি তেওঁলোকে কন্ট্ৰেক্ট সাইন কৰিছে? 6টা কিনিব বুলি, 6টা তেনেকুৱা এয়াৰক্ৰাফ্ট কিনিব বুলি তেওঁলোকে সাইন কৰিছে মেমৰেন্ডাম। Next আছে কি which country's cricketer Shaun Marsh has announced his retirement from first class cricket on March 11 2023? তো বেসিক্যালি সুধিছে যে Shaun Marsh কোনটো দেশৰ হৈ ক্ৰিকেট খেলিছিলে, কোনটো দেশৰ ক্ৰিকেটাৰ আছিলে যোনজনে কি কৰিছে ৰিটায়াৰমেন্ট ঘোষণা কৰিছে ফাৰ্ষ্ট ক্লাছ ক্ৰিকেটৰ পৰা, আৰু তেওঁ আছিলে অষ্ট্ৰেলিয়াৰ ক্ৰিকেটাৰ। আৰু এজন ব্ৰাদাৰ আছে যাৰ নাম মিচেল মাৰ্শ, আৰু তেওঁৰ এটা ফটো এবাৰ ভাইৰেল হৈছিলে যেতিয়া তেওঁলোকে অষ্ট্ৰেলিয়া যেতিয়া ইণ্ডিয়াক পৰাজিত কৰি যেতিয়া বিশ্বকাপ ফাইনেল জিকিছিলে, তেতিয়া Shaun Marshৰ ভাইকজন মিচেল মাৰ্শ তেওঁ কি কৰিছিলে, সেই বিশ্বকাপৰ যোনটো ট্ৰফি আছিলে তাৰ ওপৰত ভৰি ৰাখি তেওঁ পিক দিছিলে, যোনটো ফটো ভাইৰেল হৈ গৈছিলে, আৰু তেওঁ কি কৰা হৈছিলে, ক্ৰিটিসাইজ কৰা হৈছিলে পাব্লিকৰ ফালৰ পৰা। যি কি নহওক, নেক্সট হ'ল কি আমাৰ ইৰাণ এণ্ড হুইচ কাণ্ট্ৰি হেভ agreed to open embassies in each other's country on March 11 2023? তো ইৰাণ আৰু কোনটো কাণ্ট্ৰিয়ে কি কৰিছে, এটা মানে বুজাপৰাত আহিছে, এগ্ৰি হৈছে যে তেওঁলোকে কি কৰিব, এম্বেসি খুলিব, দুইজনৰ কাণ্ট্ৰিত এম্বেসি খুলিব, মানে ইৰাণেও সেইটো দেশত খুলিব আৰু সেই দেশটোৱে ইৰাণত তেওঁলোকৰ এম্বেসি দূতাবাস খুলিব বুলি তেওঁলোকে
এগ্ৰি হৈছে আৰু তাৰ মানে তাৰ আগত তেওঁলোকৰ নিজৰ নিজৰ দেশত মানে তেওঁলোকৰ কি নাছিলে এম্বেসি নাছিলে মানে ইৰাণৰ সেইটো দেশত আৰু সেইটো দেশৰ ক'ত নাছিল ইৰাণত এম্বেসি নাছিল আৰু সেই দেশটোৰ নাম হৈছে দেশটোৰ নাম হ'ল সাউদি আৰবিয়া আমি হঠাৎ আমি ভাবি ল'ব পাৰোঁ যে দুটা মুছলিম কাণ্ট্ৰি তেওঁলোকৰ মাজত বুজাপৰা কিয় নাছিল ফ্ৰেণ্ডশ্বিপ কিয় নাছিল তাৰ মানে তেওঁলোকৰো মুছলিম কাণ্ট্ৰিবিলাকৰ মাজতো পাৰস্পৰিক বিবাদ হৈ থাকে কাৰণ কি তেওঁলোকে যিবিলাক মানে মুছলিম কাণ্ট্ৰিৰ ভিতৰত যিবিলাক অলপ ষ্ট্ৰং কাণ্ট্ৰি তেওঁলোকেও গোটেই যোনটো মুছলিম ৱৰ্ল্ড আছে মুছলিম ৱৰ্ল্ডৰ লিডাৰশ্বিপটো ল'ব বিচাৰে তেওঁলোকে সেই লিডাৰশ্বিপৰ লোৱাৰ কাৰণে তেওঁলোকৰ মাজতো কিবা কিবি বিবাদ হৈ থাকে তো তেনেকুৱা সাউদি আৰবিয়া আৰু ইৰাণৰ মাজতো বিবাদ আছিলে যোনটো তেওঁলোকে এতিয়া এগ্ৰি হৈছে যে এম্বেসি খুলিব এম্বেসি খোলা মানে এটা ভাল এটা চাইন যে তেওঁলোকৰ মাজত ফ্ৰেণ্ডশ্বিপ হৈ আছে Next আছে on March 11, 2023 Indian Railways has started the Bharat Gaurav train from which station তো Indian Railways নতুনকৈ ভাৰত গৌৰৱ ট্ৰেইনটো কোনটো ষ্টেচনৰ পৰা আৰম্ভ কৰিছে এইটো আনসাৰ হ'ব মুম্বাই from Mumbai to Madurai তো আনসাৰটো কি হ'ব মুম্বাই আৰু মুম্বাই ষ্টেচনৰ পৰা এইটো ক'ত যাব মাদুৰাইলৈকে যাব Next আছে on March 12, 2023 which country has organized the Tropex 2023 exercise in the Indian Ocean region তো Indian Ocean region means Indian Ocean মানে ভাৰত মহাসাগৰ যোনটো এলেকা আছে তাত March 12, 2023 2023 মাৰ্চৰ 12 তাৰিখে কোনটো কাণ্ট্ৰিয়ে কি কৰিছে এটা ট্ৰপেক্স নামৰ এটা এক্সাৰসাইজ আৰম্ভ কৰিছে তো সেই কাণ্ট্ৰিটোৰ নাম হ'ল ইণ্ডিয়া এই মানে এক্সাৰসাইজটো আৰম্ভ কৰিছে নেক্সট আছে ৰেয়াৰ মথ স্পিচিছ মিমুচেমিয়া সেলোনিকা has been seen in which state তো মথ স্পিচিছ মিন্স বাটাৰফ্লাই মথ মানে কি পখিলাৰ এটা নতুন স্পিচিছ পোৱা গৈছে যাৰ নাম কি মিমুচেমিয়া সেলোনিকা এইটো কোনটো ষ্টেটত পোৱা গৈছে এইটো কেৰালা ষ্টেটত পোৱা গৈছে নেক্সট আছে on March 12 what percentage of reservation has been announced by the central government for ex agniveers in BSF তো সেন্ট্ৰেল গভৰ্ণমেণ্টে কি কৰিছে যিসকল এক্স অগ্নিবীৰ থাকিব অগ্নিবীৰ এটা স্কিম আনিছিলে ন য'ত মানে আমাৰ ইণ্ডিয়ান আৰ্মিত নতুনকৈ ৰিক্ৰুইট কৰা হ'ব অগ্নিবীৰ হিচাপে সোলজাৰবিলাকক কি কৰা হ'ব ৰিক্ৰুইট কৰা হ'ব তো এক্স অগ্নিবীৰ যিসকল হ'ব তাৰমানে যিসকলে অগ্নিবীৰৰ সেৱা দি পেলাই আৰ্মিৰ পৰা ওলাই আহিব তেওঁলোকক বিএছএফত আকৌ নতুনকৈ ৰিক্ৰুইটমেণ্টৰ কাৰণে এটা ৰিজাৰ্ভেশ্যন দিয়া হৈছে পাৰ্চেণ্টেজটো কিমান 10% সেইটো সুধিছে নেক্সট হৈছে হুইচ ষ্টেট ৰেকৰ্ডেড দ্য ফাৰ্ষ্ট ডেথ ডিউ টু HCN2 ইনফ্লুৱেঞ্জা ভাইৰাছ অন March 12, 2023 এটা নতুন ভাইৰাছ যোনটোৰ নাম কি H3N2 ইনফ্লুৱেঞ্জা ভাইৰাছ এইটোৰ কাৰণে যিটো ফাৰ্ষ্ট ডেথ হৈছে এইটো কোনটো ষ্টেটত হৈছে এইটো কৰ্ণাটকত এই ফাৰ্ষ্ট ডেথ হৈছে মানে প্ৰথমজন মানুহ ঢুকাইছে কৰ্ণাটক ৰাজ্যত Next আছে where has PM Modi inaugurated the world's largest railway platform on March 13 March 13ত worldৰ largest railway platform বুলি কৈছে worldৰ পৃথিৱীৰ ভিতৰত আটাইতকৈ ডাঙৰ ৰেলৱে প্লেটফৰ্মটো ক'ত ইনগ্ৰেট কৰিছে নতুনকৈ এইটো বনাইছে আৰু এইটো হ'ব হুবলি ৰেলৱে প্লেটফৰ্ম কৰ্ণাটকা হুবলি ৰেলৱে প্লেটফৰ্ম কৰ্ণাটকাত আছে এইটো নেক্সট আছে which country's Mount Merapi volcano has erupted তো Mount Merapi volcano কোনটো জায়গাত আছে এইটো সুধিছে একচুয়ালি যোনটো কি কৰিছে নতুনকৈ আকৌ ইৰাপ্ট হৈছে তাৰমানে আকৌ তাৰ পৰা লাভা ওলোৱা আৰম্ভ হৈছে তো Mount Merapi volcano যোনটো volcano মানে কি আগ্নেয়গিৰি Mount Merapi volcano বা আগ্নেয়গিৰি ক'ত আছে কোনটো দেশত আছে এইটো সুধিছে ইণ্ডোনেছিয়াত আছে এইটো where was Asia's largest tulip garden open তো টিউলিপ গাৰ্ডেন এছিয়াৰ আটাইতকৈ লাৰ্জেষ্ট টিউলিপ গাৰ্ডেন ক'ত ওপেন কৰা হৈছে বুলি সুধিছে এইটো জম্মু কাশ্মীৰত লাৰ্জেষ্ট টিউলিপ গাৰ্ডেনটো ওপেন কৰা হৈছে নেক্সট হ'ল on March 13, 2023 the novel Pagalkhana written by whom has been selected for Vyas Samman 2022 Vyas Samman 2022 ৰ কাৰণে এটা কিতাপক সিলেক্ট কৰা হৈছে এই কিতাপটোৰ নাম হ'ল পাগলখানা কিতাপৰ নাম কি পাগলখানা তো এই পাগলখানা কিতাপটো কোনে লিখিছে এটোৰ আনসাৰ হ'ব ডক্টৰ চ্যান চতুৰ্বেদী নেক্সট হ'ল according to the report in which state the maximum forest area has been developed তো ৰিপৰ্ট অনুসৰি কোনটো ষ্টেটৰ ফৰেষ্ট এৰিয়া আটাইতকৈ বেছি বাঢ়িছে ডেভেলপ হৈছে তো ইয়াৰ আনসাৰ হ'ব অন্ধ্ৰপ্ৰদেশ ইয়াৰ আনসাৰ কি হ'ব অন্ধ্ৰপ্ৰদেশ Next আছে which state's entire broad gauge network has been electrified by the Indian Railways on March 14, 2023 তো Indian Railways আমি এতিয়া দেখা পাইছো যে গোটেই ভাৰততে ইলেক্ট্ৰিফিকেশনৰ কাম চলিছে তাৰমানে যোনটো ডিজেল ইঞ্জিন আছিল ডিজেল লোকো আছিল এইটোক চেঞ্জ কৰি ইলেক্ট্ৰিক লোকো দি গোটেই ট্ৰেইনবিলাকক চলোৱাৰ সিদ্ধান্ত লোৱা হৈছে কেন্দ্ৰীয় চৰকাৰৰ পৰা আৰু মিছন মোডত এইটো কাম চলি আছে ইলেক্ট্ৰিফিকেশনৰ কামটো আৰু ইয়াত সুধিছে যিমান ব্ৰড গজ লাইন আছে কোনটো ষ্টেটৰ যিমান ব্ৰড গজ লাইন আছে সেইটো কি কৰা হৈছে ইলেক্ট্ৰিফাইড অলৰেডি কৰি দিয়া হৈছে March 14, 2023 March 14 ভিতৰত সেইটো কৰি দিয়া হৈছে আৰু এইটো ষ্টেট হ'ল উত্তৰাখণ্ড তাৰমানে প্ৰতিটো ষ্টেটতে প্ৰায় কাম চলি আছে কিন্তু উত্তৰাখণ্ডৰ যোনটো যিমান ব্ৰড গজ লাইন আছে গোটেইখিনিক ইলেক্ট্ৰিফাইড অলৰেডি কৰি দিয়া হৈছে Next to all, where was the G20 flower festival celebrated? G20 flower festival co celebrate kora hoise. To etu New Delhi celebrate kora hoise. Next ase who has been appointed as India's ambassador for She Changes Climate on March 14, 2023. She Changes Climate. Etu eta initiative aru yar karone ambassador amar bharator ambassador hisabe kak appoint kora hoise aru yar uttor hobo Shreya Godawat. Next আছে what is the name of India's first women loco pilot to operate Vande Bharat Express তো ইয়াত সুধিছে যে এছিয়াৰ প্ৰথমজন মহিলা লোকো পাইলট কোন হয় যি কি কৰিছে বন্দে ভাৰত এক্সপ্ৰেছ অপাৰেট কৰিছে বা চলাইছে আৰু ইয়াৰ উত্তৰ হ'ব সুৰেখা যাদৱে প্ৰথমজন মহিলা যোনজনে কি কৰিব পাৰিছে বন্দে ভাৰত এক্সপ্ৰেছক চলাব পাৰিছে নেক্সট আছে who has become the world largest arms importer বিশ্বৰ আটাইতকৈ ডাঙৰ আৰ্মছ ইম্পৰ্টাৰ কোন হৈছে এতিয়া ইণ্ডিয়া তো ডিফেন্স বাজেটত আমাৰ ইণ্ডিয়াত খুব ইনক্ৰিজ হৈ আছে আমি দেখা পাই আছো প্ৰতি বছৰে ডিফেন্স বাজেটত কি হৈছে আমাৰ ইনক্ৰিমেন্ট হৈ আছে কাৰণ কি আমাৰ
নেবাৰিং কাণ্ট্ৰি বিলাকৰ লগত আমাৰ যোনটো ৰিলেশ্যন সেইটো খুব এটা ভাল নহয় আমি জানো পাকিস্তান আৰু চাইনাৰ লগত আমাৰ ৰিলেশ্যন ভাল নহয় যিকোনো টাইমত পাকিস্তান বা চাইনাৰ লগত আমাৰ এটা যুদ্ধৰ পৰিস্থিতি হ'ব পাৰে গতিকে আমি তাৰ কাৰণে লাহে লাহে আমাৰ ডিফেন্সক আমি আৰু ষ্ট্ৰং কৰিব লাগিব বুলি আমি জানো আৰু সেইটোৱেই লাহে লাহে ষ্ট্ৰং কৰা গৈ আছে আৰু তাৰ কাৰণে আমি আৰ্মছ ইম্পৰ্ট কৰি আছোঁ যিহেতু আমাৰ মেড ইন ইণ্ডিয়া আৰ্মছৰ এতিয়ালৈকে যোনটো ছেক্টৰটো সেইটো আৰ্মছ ছেক্টৰত আমি খুব এটা প্ৰডিউচ কৰিব পৰা নাই গতিকে আমি ইম্পৰ্ট কৰিব লাগে আৰু সেই মৰ্মে আমি কি হৈ গৈছোঁ এতিয়া লাৰ্জেষ্ট আৰ্মছ ইম্পৰ্টাৰ হৈ গৈছোঁ ৱৰ্ল্ডৰ ভিতৰত আচ্ছা নেক্সট কি আছে হু হেজ বিকেম দ্য ব্ৰেণ্ড এম্বেচেডৰ অফ ওমেন্স ৱৰ্ল্ড বক্সিং চেম্পিয়নশ্বিপ যোনটো ওমেন্সৰ ৱৰ্ল্ড বক্সিং চেম্পিয়নশ্বিপ তাৰ এম্বেচেডৰ কোন হৈছে বুলি সুধিছে আৰু ইয়াৰ উত্তৰ হ'ব ফাৰহান আখতাৰ এণ্ড এম চি মেৰিকম ফাৰহান আখতাৰ আমি জানো এজন এক্টৰ ডিৰেক্টৰ হয় আৰু এম চি মেৰিকমক আমি জানো তেওঁ 5বাৰৰ কাৰণে ৱৰ্ল্ড চেম্পিয়নশ্বিপ জিকিছিল বক্সিঙত আৰু তেওঁ মণিপুৰৰ পৰা বিলং কৰে নেক্সট আছে একৰ্ডিং টু ৰিপৰ্ট হুইচ ষ্টেট হেজ দ্য লোৱেষ্ট লিটাৰেচি ৰেট তো লিটাৰেচি ৰেট মানে সাক্ষৰতাৰ হাৰৰ ভিতৰত লোৱেষ্ট সাক্ষৰতাৰ হাৰ কোনটো ষ্টেটত আছে বুলি সুধিছে ইয়াৰ উত্তৰ হ'ব বিহাৰ নেক্সট আছে হুৱেৰ হেজ দ্য জইণ্ট ইণ্ডিয়া ছিংগাপুৰ এক্সাৰচাইজ বোল্ড কুৰুক্ষেত্ৰ কনক্লুডেড অন মাৰ্চ 15 2023 তো 15 মাৰ্চ 2023 এক্সাৰচাইজ বোল্ড কুৰুক্ষেত্ৰ ক'ত সমাপন হৈছে তাৰ আৰু এইটো এক্সাৰচাইজ কাৰ ভিতৰত হৈছিল ইণ্ডিয়া আৰু ছিংগাপুৰৰ ভিতৰত এইটো জইণ্ট এক্সাৰচাইজ হৈছিল যাৰ নাম কি বোল্ড কুৰুক্ষেত্ৰ কৰবাত এইটো এনেকৈ সুধি ল'ব পাৰে যে ইণ্ডিয়া আৰু ছিংগাপুৰৰ ভিতৰত যোনটো জইণ্ট এক্সাৰচাইজ হৈছিল তাৰ নাম কি তাৰ নাম যদি সুধে আপোনালোকে লিখিব যে বোল্ড কুৰুক্ষেত্ৰ আৰু এইটো ক'ত কনক্লুড হৈছে বুলি সুধিছে ক'ত এক্সাৰচাইজটো কৰা হৈছে বুলি সুধিছে এইটো হৈছে যোধপুৰ Next all, who has become the first state in India to launch insurance scheme for silk growers on March 15, 2023? Silk grower মানে ৰেশম উৎপাদন কৰা যিসকল কৃষক আছে তেওঁলোকৰ কাৰণে এটা ইঞ্চুৰেঞ্চ স্কিম লঞ্চ কৰা প্ৰথম ষ্টেট কোনটো হৈছে বুলি সুধিছে আৰু এইটো হ'ল উত্তৰাখণ্ড নেক্সট আছে according to the report of Swiss firm IQ Air which is the world's most polluted country তো most polluted country আটাইতকৈ বেছি প্ৰদূষণ থকা কাণ্ট্ৰিৰ নাম সুধিছে আৰু এইটো এটা ৰিপৰ্ট অনুসৰি আৰু যোনটো ৰিপৰ্ট কোনে পাব্লিছ কৰিছিলে সুইচ ফাৰ্ম মানে ছুইজাৰলেণ্ডৰ ফাৰ্ম হয় আৰু ইয়াৰ নাম হ'ল ফাৰ্মটোৰ নাম হ'ল IQ Air তেওঁলোকে যোনটো ৰিপৰ্ট পাব্লিছ কৰিছে তাৰ মতে আটাইতকৈ পলিউটেড কাণ্ট্ৰি কোনটো হয় আৰু এইটো আনসাৰ হ'ব চাদ এইটো আনসাৰ হ'ব চাদ আৰু ইণ্ডিয়াৰ পজিশ্যন হ'ল 8 পজিশ্যন 8 নম্বৰ পজিশ্যনত আছে খুব এটা ভাল নহয় নেক্সট আছে according to the report what percentage has the female literacy rate increased in India after independence মানে স্বাধীনতাৰ পিছৰ পৰা ভাৰতত যোনটো ফিমেল লিটাৰেসি ৰেট আছে মহিলাৰ সাক্ষৰতাৰ হাৰ আছে এইটো কিমান পাৰ্চেন্টেজ ইনক্ৰিজ হৈছে এইটো 9% ইনক্ৰিজ হৈছে এইটো খুব এটা ভাল আমি পোৱা নাই আনসাৰ ৰিজাল্ট পোৱা নাই আৰু অলপ বেছিকৈ এইটো ইনক্ৰিজ হ'ব লাগিছিল জাস্ট 9% ইনক্ৰিজ হৈছে মহিলাৰ সাক্ষৰতাৰ হাৰত Next all, who has become the first country to import CO2 and store it under the sea? তো কোনটো কান্ট্ৰিয়ে প্ৰথমবাৰৰ কাৰণে কি কৰিছে CO2 ইম্পৰ্ট কৰিছে CO2 মানে কাৰ্বন ডাইঅক্সাইড ইম্পৰ্ট কৰিছে আৰু under the sea store কৰিছে মানে সাগৰৰ তলত এটো স্টোৰ কৰিছে এটো হ'ল ডেনমাৰ্ক নেক্সট আছে who has been selected for Saraswati Samman 2022 2022 সৰস্বতী সন্মানৰ কাৰণে কাক সিলেক্ট কৰা হৈছে আৰু ইয়াৰ উত্তৰ হ'ব শিৱ শংকৰী নেক্সট হ'ল on March 16 2023 which country's senate has recognized the McMahon line as the international border তো সিনেট বুলি কলে এটো কি বুজায় সিনেট বুলি সুধিছে কোনটো কান্ট্ৰিৰ সিনেট মানে সংসদ কোনটো কান্ট্ৰিৰ কোনটো দেশৰ সংসদে কি কৰিছে কোনটো কান্ট্ৰিৰ পাৰ্লিয়ামেন্টে কি কৰিছে ৰিকগনাইজ কৰিছে McMahon লাইন আপোনালোকে চাব যে কোনটো কোন দেশৰ মাজৰ বৰ্ডাৰ লাইনত McMahon লাইনটো আপোনালোকে চাই ল'ব এইটো এটা ইম্পৰ্টেণ্ট কোৱেশ্চন এইটো আহি থাকে ষ্টেটিক জিকেৰ মাজত McMahon লাইন ৰেডক্লিফ লাইন এইবিলাক আপোনালোকে চাব লাগিব ডুৰাণ্ট লাইন তো কোনটো কান্ট্ৰিয়ে কি কৰিছে McMahon লাইনক ইন্টাৰনেশ্যনেল বৰ্ডাৰ হিচাপে স্বীকৃতি দিছে কোনটো কান্ট্ৰিৰ সিনেট মিন্স পাৰ্লিয়ামেন্ট তো এইটো হ'ব আমেৰিকাৰ পাৰ্লিয়ামেন্টে এইটো McMahon লাইনক ইন্টাৰনেশ্যনেল বৰ্ডাৰ হিচাপে স্বীকৃতি দিছে আৰু McMahon লাইনটো ইণ্ডিয়া আৰু চাইনাৰ মাজত আছে নেক্সট হ'ল where will India's first behavioral laboratory be established তো behavioral laboratory ক'ত প্ৰথমবাৰৰ কাৰণে এষ্টাব্লিছ কৰা হ'ব জয়পুৰত এইটো আনসাৰ হ'ব জয়পুৰ নেক্সট হ'ল Eric Garcetti has been appointed as the US ambassador to which country on March 16 2023 Eric Garcetti যি মানুহজন আছে তেওঁক US ambassador হিচাপে USৰ ambassador হিচাপে এপইণ্ট কৰা হৈছে কোনটো কান্ট্ৰিত ইণ্ডিয়াত তো এইটো আমাৰ কাৰণে ইম্পৰ্টেণ্ট হয় যে ইণ্ডিয়াত USৰ ambassador মানে আমেৰিকান ambassador হিচাপে কোন আছে Eric Garcetti Next all, according to the government survey, what percentage of rural households do not have toilet facilities? তো যোনটো আমাৰ rural household আছে মানে আমাৰ গ্ৰাম্য অঞ্চলত যিবিলাক ঘৰ আছে তাৰ ভিতৰত কিমান পাৰ্চেন্টেজৰ কি নাই টয়লেট ফেসিলিটিজ নাই বুলি সুধিছে এইটো গভৰ্ণমেণ্ট সাৰ্ভে হিচাপে এটো সুধিছে আৰু ইয়াৰ উত্তৰটো হ'ব 21% মানে গভৰ্ণমেণ্টে নিজে কৈছে আমাৰ rural household বিলাকৰ 21%ৰ কি নাই টয়লেটৰ ফেসিলিটি নাই Next one, who has launched new artificial intelligence chatbot GPT-4 on March 16 2023 এটো আমাৰ আজি লাষ্ট ওয়ান লাইনাৰ আজি ভিডিওৰ গতিকে এটো কি সুধিছে যে এটা নতুন আৰ্টিফিশিয়াল ইন্টেলিজেন্স চ্যাটবট যোনটো নাম GPT-4 এটো কোনে লঞ্চ কৰিছে বা কাৰ দ্বাৰা এটো আৰম্ভ কৰা হৈছে তো ইয়াৰ উত্তৰ হ'ব OpenAI ইয়াৰ উত্তৰ কি হ'ব OpenAI আৰু আমি চ্যাটবট GPT আমি শৰ্ট ফৰ্মত কি কওঁ ChatGPT বুলি কৈ থাকো সচৰাচৰ তো এইখিনি আছিল আমাৰ আজি ভিডিওত অনলাইনাৰ আৰু নেক্সট ভিডিওত আমি অহা ভিডিওবোৰত আৰু অনলাইনাৰ বিলাক ডিসকাস কৰি থাকিম গতিকে ধন্যবাদ